লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এখন শ্বেতপত্ৰ বিচাৰিছে আৰু এই বিষয়টো হৈছে কনচাৰ্ট ইকনমি সম্পৰ্কে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ উন্নতিৰ কাৰণে যিমানখিনি কাম কৰিছে আমি সকলোৱে জানো আৰু সেই সম্পৰ্কীয় সকলো তথ্য পাতি সকলো কথাই সকলোকে সদৰি কৰি আহিছে বা সকলোৱে আমি দেখি আহিছো যিটো সূৰ্যৰ পোহৰৰ দৰে সত্য। ৰাজ্যখন আজি দুপদুপে কিমান আগবাঢ়িছে প্ৰতিগৰাকী মানুহে আমি দেখিছো। আগৰ অসম হৈ থকা নাই। এতিয়াৰ অসম এখন প্ৰগতিৰ অসম, এতিয়াৰ অসম এতিয়া এখন উন্নতিৰ অসম। বাৰে বাৰে শ্বেতপত্ৰ দাবী কৰে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ৰাজনৈতিক ইস্যু বনাব বিচাৰে লুৰিণজ্যোতি গগৈয়ে। এতিয়া আমি লুৰিণজ্যোতি গগৈক দাবী জনাইছো 860 গৰাকী তেজাল অসমীয়া যুৱকক 1979 চনৰ পৰা 85 চনলৈকে এই আন্দোলনৰ সময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গুলীয়াই হত্যা কৰিছিল। 860 গৰাকী তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা সেই কংগ্ৰেছ দলটোৰ সৈতে লুৰিণজ্যোতি গগৈৰ দল অসম জাতীয় পৰিষদে কি ভিত্তিত বিত্ততা কৰিছে আৰু ইয়াৰ পৰা অসম আৰু অসমীয়াৰ কি উপকাৰ হ'ব এই সম্পৰ্কে তেওঁ এখন শ্বেতপত্ৰ প্ৰকাশ কৰি জনাওক। কালিলৈ শ্বহীদ দিৱস আছে, এই শ্বহীদ দিৱসত তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰক যে কংগ্ৰেছৰ লগত 860 গৰাকী গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ লগত বুজাবুজি কৰাৰ কাৰণে অসম জাতীয় পৰিষদে বুজাবুজি কৰাৰ কাৰণে আমাৰ ইমান লাভৱান হ'ব, আমি ইমান লাভান্বিত হ'ম এই সম্পৰ্কে এখন শ্বেতপত্ৰ লুৰিণজ্যোতি গগৈয়ে প্ৰকাশ কৰক, এয়া আমাৰ দাবী।